কণীৰ সিন্ডিকেট হৈছে বাহিৰৰ পৰা কণী আহা কণীত পইচা লৈছে অধ্যক্ষ মহোদয় বাহুবলীটো ভিতৰৰ কণী তাত কোনে পইচা লৈছে দাবী কি হ'ব লাগিছিল যে কণীৰ উৎপাদন অসমত ইমান আত্মনিৰ্ভৰ কৰক যাতে শ্ৰীৰামপুৰ গেটেদি এটাও কণী আহিব নোৱাৰে দাবীটো সেইটো নাই কণীকেইটা দেখুৱাই ফুৰিছে যাতে বেপাৰীজনে তেওঁৰ লগতো ৰাতি কথা পাতে ইয়াৰ মিনিং কি অধ্যক্ষ মহোদয় আমি গোটেই বিধায়কসকলে ক'ব লাগে যে 126টা সমষ্টিত আমি 1 লাখকৈ কণী উৎপাদনৰ একোটা উদ্যোগ স্থাপন কৰিম আৰু চৰকাৰে আমাক তাৰ বাবে 20 লাখ টকাকৈ ৰাজ সাহায্য দিয়ক এক ৰাতিৰ ভিতৰতে আমি কণীত আত্মনিৰ্ভৰ হৈ পৰো অধ্যক্ষ মহোদয় আজিতো অধ্যক্ষ মহোদয় আপুনি চাওক মই এটা বেলেগ এটা ইকনমি কৈছো শ্ৰীৰামপুৰেদি কণী আহিব কোনবাই টেক্স লৈছে তাৰ মানে অহা কণীৰ দাম বেছি হৈ গ'ল তাৰ মানে বাহুবলীয়ে যেতিয়া কণী বিক্ৰী কৰিব কম দামত কণী বিক্ৰী কৰিব পাৰিব গতিকে মইতো বিচাৰো যে চৰকাৰে নিজে নিজে কণীৰ ওপৰত টেক্স লগাই দিয়ক বাহিৰৰ পৰা অহা কণীৰ ওপৰত যাতে ভিতৰৰ পৰা কণী ব্যৱসায়ীসকলে কণী নিৰ্মাণ কৰিব পাৰে তাকে নকৰি সস্তীয়া জনপ্ৰিয়তা এই ধৰণে আমাৰ ৰাজ্যখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰো অধ্যক্ষ মহোদয় আমি আমাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰিবই লাগিব এইখন বাজেটে এই নতুন চিন্তাৰ এটা উন্মেষ ঘটাইছে যে আমি কৃষি জলসিঞ্চনক একত্ৰিত কৰিম এজন মন্ত্ৰীক দায়িত্ব দিম আৰু সেই মন্ত্ৰীজনক আমি অনুপ্ৰাণিত কৰিম উলুতে আমি কি কৈছো পাখি কাটি দিলে এয়া হৈছে ধাৰণা অধ্যক্ষ মহোদয় আমি অসমত যেতিয়া মেডিকেল কলেজ নিৰ্মাণ কৰিছিলো তেতিয়া একেবোৰ মানুহে আপত্তি কৰিছিল যোৰহাটত মেডিকেল কলেজ নিৰ্মাণ কৰিবলৈ গৈ মই কিমান অপমানৰ সন্মুখীন হৈছিলো হি মোৰ ৰাজনৈতিক জীৱনৰ আন এটা ডাঙৰ স্মৃতি সিদিনাখন আমি হিচাপ কৰিছিলো যে 2030 এবছৰত আমাৰ ডক্টৰ উৎপাদন হ'ব 2400 কন্টিনিউয়াছলি 1200-1600 হৈ থাকিব আৰু 2034 লৈকে আমি ডাক্তৰক চাকৰি দিব নোৱাৰিম কাৰণ প্ৰতি বছৰে 2000 চাকৰি ওলালে আমি ক'ৰ পৰা চাকৰি দিম আমি আৰম্ভ কৰিলো যে নহয় আমি সাব চেণ্টাৰত ডক্টৰ দিম যাতে অসম প্ৰথম হ'ব পাৰে ইমান দিন বিধানসভাত প্ৰশ্ন আছিল যে নাৰ্ছ দিব লাগে আমি কৈছো আমি ডক্টৰ দিম অধ্যক্ষ মহোদয় আমিতো সপোন এটা দেখিছো হ'ব পাৰে আমি 1000 দিলো 1500 দিলো মোৰ পিছৰ চৰকাৰে বাকিখিনি পুৰা কৰিব অসমতটো আমি নতুন চিন্তাৰ আৰম্ভণি কৰিলো অধ্যক্ষ মহোদয় আজিলৈকেতো কোনেও কৰা নাছিল এতিয়া কৈছে বাজেটখন গতানুগতিক অধ্যক্ষ মহোদয় গতানুগতিক বাজেটত এএনএমত ডক্টৰ দিয়াৰ কথা কোনোবাই ক'ব পাৰে নেকি গতানুগতিক বাজেটত এখন ডিস্ট্ৰিক্টত এখন ইঞ্জিনিয়াৰিং কলেজ এখন মেডিকেল কলেজ এখন বিশ্ববিদ্যালয়ৰ সপোন এখন দুখীয়া ৰাজ্যই দেখিব পাৰে নেকি অধ্যক্ষ মহোদয় আমি সাহস কৰিছো মই ভাষণ শুনি আছো বজালী সমষ্টিৰ বিধায়ক মই বেয়াও পোৱা নাই যে ৰাইজে দাবী কৰিছিল বজালীত মেডিকেল লাগে এজন মানুহেও দাবী কৰা নাছিল ধৰ্মেশ্বৰ ৰাইক ইলেকশ্যনত জিকাব লাগে মিটিঙত যাব লাগে ভোট দিব লাগে মই নিজে ঘোষণা কৰিছিলো যে বজালীত এখন মেডিকেল কলেজ আমি কৰিম তাৰ আগতে এখনেই মেমৰেণ্ডাম আছিলে যে বজালী ইউনিভাৰ্চিটি গলে তাত বিজ্ঞান কলেজ লাগে সেইখন ৰাইজৰ মেমৰেণ্ডাম আছিল কিন্তু বজালীত মেডিকেল কলেজৰ সপোন বিজেপি চৰকাৰৰ আছে